শিৱসাগৰত ভুল লুণ্ঠিত হৈছে মানৱতা। আইন ভৰিৰে মোহাৰি এগৰাকী প্ৰসূতি মাতৃ আৰু প্ৰসূতি মাতৃগৰাকীৰ মাক বৌয়েক লগ লাগি এটি সদ্যজাত শিশুক 50,000 টকাত বিক্ৰী কৰি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কিছুদিন পূৰ্বে ভৰ্তি হৈছিলে এগৰাকী অবিবাহিতা মহিলা, যাৰ সেই অবিবাহিতা যুৱতীগৰাকীয়ে এটি ল'ৰা সন্তান জন্ম দিছিলে আৰু জন্ম দিয়াৰ পিছত প্ৰায় এসপ্তাহমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিলে, যিহেতু অস্ত্ৰোপচাৰ হৈছিলে। কিন্তু যে তাৰ কিছুদিন পিছতেই আচলতে যেতিয়াই হস্পিটেল কৰ্তৃপক্ষই চিকিৎসালয় কৰ্তৃপক্ষই গম নোপোৱাকৈয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁলোক ওলাই গৈছিলে আৰু তাৰ পিছত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গেটৰ সন্মুখতেই সোণাৰীৰ এটা পৰিয়ালক আচলতে এই সদ্যজাত শিশুটিক বিক্ৰী কৰি দিয়ে 50,000 টকাত। এই কথা খুদ স্বীকাৰ কৰিছে বৰ্তমান সেই সন্তানটিৰ নৱজাতক সন্তানটিৰ মাতৃ আৰু এনাইকে ধৰি সেই পৰিয়ালটোৰ লোকসকলে। আৰু এই সন্দৰ্ভত ইতিমধ্যেই শিৱসাগৰৰ জয়সাগৰ আৰক্ষীয়ে এগৰাকী আশাকৰ্মী গ্ৰেপ্তাৰ কৰিছে আৰু নাজিৰা আৰক্ষীয়ে আন এগৰাকী আশাকৰ্মীক গ্ৰেপ্তাৰ কৰিছে। দুগৰাকী আশাকৰ্মী এই গোটেই ঘটনাটোত জড়িত হৈ আছে। আশাকৰ্মীয়েই মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছিলে এই নৱজাতক বিক্ৰী কৰা ঘটনাৰ ক্ষেত্ৰত। আৰু এই গোটেই ঘটনাটোৰ লগত আশাকৰ্মী দুগৰাকী জড়িত থকাৰ ইতিমধ্যে তথ্য লাভ কৰিছে আৰু দুগৰাকী আশাকৰ্মীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও এই যিগৰাকী মাতৃ আছিলে সেই সদ্যজাত শিশুটিৰ মাতৃগৰাকীক আচলতে আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ উপৰিও সেই অবিবাহিতা যুৱতীগৰাকীৰ মাতৃ আৰু বৌয়েককো আৰক্ষীয়ে আটক কৰিছে, আটক কৰি সোধা পোছা অব্যাহত হৈছে। কিন্তু এই গোটেই ঘটনাটো পোহৰলৈ আনিছিলে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰে। আৰু এই ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ বৰ্তমান মোৰ কাষত আছে, মই তেওঁৰ ভাষ্য ল'ম। এই গোটেই ঘটনাটো কেনেকৈ আপুনি গম পাইছিলে আৰু ঘটনা সম্পৰ্কে যোৱা 23 জুনতে আমাৰ কাৰ্যালয়ৰ চাইল্ড ৱেলফেয়াৰ কমিটিলৈ এটা ফোন আহিছিলে শিৱসাগৰ চিভিল হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্টৰ পৰা। তাতে এগৰাকী অবিবাহিত মহিলা ছোৱালী প্ৰায় 22 বছৰমান বয়সৰ এটা পুত্ৰ সন্তান জন্ম দিছিলে। পুত্ৰ সন্তানটো জন্ম দিয়াৰ খবৰ পাই মানে অকণমান তেওঁলোকৰ সন্দেহ হৈছিলে কিজানি বিক্ৰী কৰিব পাৰে। মানে তেওঁৰ নাম আছিলে প্ৰীতি গগৈ বুলি তেনেকৈ কৈছে। তাৰপিছতে আমি তেনেকৈ আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটি দুগৰাকী মেম্বাৰ বন্দনা কৌশিক বৰদলৈ, অজন্তা কাকতি আৰু আমাৰ অফিচৰ ছ'চিয়েল ৱৰ্কাৰ ফিল্ড ৱৰ্কাৰ, আমি সকলোৱে গৈ তাতে তেওঁলোকক লগ পাইছিলোঁ। তেওঁলোকৰ সেই ইতিমধ্যে চিজাৰিন অপাৰেশ্যন হৈছিলে আৰু কেঁচুৱাটো সুস্থ অৱস্থাত আছিলে। তেওঁলোকক জেনেৰেল ৱাৰ্ডত ৰখা হৈছিলে। তেতিয়া আমি কৈছিলোঁ যে আপোনালোকক যদি ৰাখিবলৈ অসুবিধা হয়, কাৰণ তেওঁলোক দিন হাজিৰা কৰা ব্যক্তি আছিলে, অসুবিধা যদি হয় তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰ চাৰেণ্ডাৰ বুলি এটা প্ৰচেছ আছে, আপোনালোকে চাৰেণ্ডাৰ কৰি দিয়ক। তাৰপিছত কোনোবা সদাশয় ব্যক্তিয়ে তেনেকৈ এডপশ্যন কৰিব পাৰিব। অলপ মানসিকভাৱে ছোৱালীগৰাকী অসুস্থ আছিলে, বয়স প্ৰায় 22 বছৰমান আছিলে। তাৰপিছত তেওঁলোকৰ যিগৰাকী কেঁচুৱাটোৰ মাকৰ মানে তাকে তেনেকৈ কৈছে যে আমি ৰাখিব পাৰিম, আমি নিজে ৰাখিম বুলি কৈছে। আৰু তাতে আমি তেওঁলোকক সকীয়াই দিছিলোঁ যদিহে কেঁচুৱাৰ বিক্ৰী বেচা কিনা তেনেকুৱা প্ৰক্ৰিয়াত তেওঁলোকে ভাগ লয় বা তেনেকুৱা চিন্তা কৰিছিল, কিন্তু এইটো বেআইনীক এটা কাম হ'ব আৰু আপোনালোকৰ আইনমতে তেওঁলোকৰ শাস্তি বিহি হ'ব। তেওঁলোকে সম্পূৰ্ণ নুই কৰিছিলে, আমি তেনেকুৱা কোনো ব্যৱস্থা নলওঁ, আমি কেঁচুৱাটো নিজে ৰাখিম বুলি কৈছিলে। তাৰপিছত আমি আমাৰ তাত থকা নাৰ্ছৰ লগত কথা পাতিছিলোঁ, চিকিৎসা কৰ্মীৰ লগত কথা পাতি তেওঁলোকক অকণমান চোৱা-চিতা কৰিবৰ কাৰণে আমি কৈ থৈ গুচি আহিছিলোঁ আৰু তেওঁলোকক সকীয়াই থৈ আহিছিলোঁ যাতে সেনেকুৱা বেআইনী কাম নকৰে। আৰু কালি এনেকুৱা দুপৰীয়া সময়তে আমি চাইল্ড ৱেলফেয়াৰ কমিটি থাকোঁতে গম পালোঁ যে কেঁচুৱাটো বিক্ৰী হৈছে বুলি আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ এগৰাকী মেম্বাৰে গম পালে। তাৰপিছত আমি লগে লগে কেঁচুৱাটোৰ মাকৰ ফালৰ যিজন ককাক বা পুথাক তেওঁৰ ওচৰত গ'লোঁ। তেওঁলোকৰ তাতে গৈ তেওঁক লগ পালোঁ। তেওঁ কৈছে যে হয়, মোৰ বোৱাৰীজনীয়ে মোক 5,000 টকা এটা দিছিলে। ক'ৰ পৰা আহিলে বুলি 5,000 টকাৰ সোধাত কৈছে যে 5,000 টকাটো কেঁচুৱাটো বিক্ৰী কৰিলে বুলি তেওঁ কৈছিলে। কেঁচুৱাটো ক'ত বিকিলে কি কৰিলে সেই বিষয়ে তেওঁ অৱগত নাছিলে। তেওঁ ৱাইফ ক'ত আছে সেইটোও জনা নাছিলে। পুতেক বোৱাৰীয়ে ক'ত থাকোঁতে সুধোতে ক'লে যে ৰংগচাৰিআলি হাতীকুকৰ ঈদগাহ মৈদানৰ ফ্ৰণ্টতে থাকে বুলি ক'লে। আমি তাতে গ'লোঁ, পুতেক বোৱাৰীয়েকৰ লগত অলপ সোধা পোছা কৰা হ'ল। তেওঁলোকে প্ৰথমতে মান্তি হোৱা নাছিলে, আমাকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে। তাৰপিছত আমি জয়সাগৰ থানাৰ আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ SP অফিচাৰ এডিশ্যনেল SP ক্ৰাইমছ মহিদুল ইছলাম ছাৰৰ লগত যোগাযোগ কৰিলোঁ। তেনেকৈ আৰু সন্ধিয়া সময়ত আমি সকলো তাৰ লগত যিসকল ব্যক্তি জড়িত আছে
এইটোত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে তাতে আশাকৰ্মী এগৰাকীকো পুলিচে আটক কৰি আনিছিলে। এতিয়া 2গৰাকী হৈছে। সকলোকে আটক কৰি সোধা পোছা কৰিছে। আমি এতিয়া এটা খবৰ আমি গম পাইছোঁ যে কোনোবা ব্যক্তিক সোণাৰীৰ ফালে কোনোবা ব্যক্তিক তেওঁলোকে কেঁচুৱাটো বিক্ৰী কৰিছে 50,000 টকাৰ বিনিময়ত, আৰু আমি আশাবাদী খুব কম সময়ৰ ভিতৰতে কেঁচুৱাটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এজাহাৰ দিয়া হৈছে, কালিয়ে দিছোঁ আমি এজাহাৰ। কি কাৰণে বিক্ৰী কৰিব পৰা কৈছে নেকি? বিক্ৰী কৰিব পৰা কি কাৰণে কোৱা নাই, কাৰণ এনেকুৱা হৈছে যিটো পৰিয়ালত চাগে তেওঁলোকে সন্তানটো বিক্ৰী কৰিছে তেওঁলোকৰ কিবা এটা নিডছ আছিলে, আৰু তেওঁলোকৰ যিহেতু আৰ্থিকভাৱে অকণমান দুৰ্বল আছিলে বা ছোৱালীজনী অবিবাহিত আছিলে, সেই লোকচক্ষুৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণেও চাগে তেওঁলোকে কেঁচুৱাটো দি ইয়াৰ পৰা আৰ্থিকভাৱে হওক বা বেলেগ কিবা স্বৰূপত সেই যিগৰাকী যুৱতী তেখেতক আচলতে তেখেতৰ লগত আচলতে কোনে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিলে বা সেই ব্যক্তিকে সেইটো এতিয়ালৈকে গম পোৱা নাই। আমি তাতো হস্পিটেলত থাকোঁতে তেওঁলোক ছোৱালীগৰাকী মাকক সুধিছিলোঁ যে এইটো কোনে বেয়া কামটো কৰিছে বা এনেকুৱা কাম কৰিলে, কাৰ মানে বেয়া চৰিতাৰ্থৰ কাৰণে তেওঁলোকৰ ছোৱালীগৰাকী প্ৰেগনেণ্ট হ'ল। তেতিয়া মাকহঁতে কৈছে এইটো কেনেকৈ হ'ল আমিও নাজানো, নুই কৰিলে সম্পূৰ্ণৰূপে। হয়, সঁচাকৈ এক চাঞ্চল্যকৰ ঘটনা। এই যি সদ্যজাত শিশু তথা নৱজাতক বিক্ৰীৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই 5গৰাকী লোকক 5গৰাকী মহিলাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। ইয়াৰে কিন্তু 2গৰাকী হৈছে আশাকৰ্মী, এগৰাকী হৈছে শিৱসাগৰৰ হাতীকোখৰ কৰ্মৰত আশাকৰ্মী আৰু এগৰাকী নাজিৰা আশাকৰ্মী। নাজিৰা আশাকৰ্মীগৰাকীকো ইতিমধ্যে নাজিৰা আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ উপৰিও আন 3গৰাকী, এগৰাকী হৈছে সেই প্ৰসূতি মাতৃগৰাকী আৰু প্ৰসূতি মাতৃগৰাকীৰ মাক আৰু বৌয়েকক আটক কৰিছে। এতিয়ালৈকে 5গৰাকীক আটক কৰি অভিযান অব্যাহত ৰাখিছে শিশুটিক উদ্ধাৰৰ বাবে। তেওঁলোকে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা অনুসৰি সোণাৰীৰ এটা পৰিয়ালক বিক্ৰী কৰা বুলি উল্লেখ কৰিছে। এইখিনিতে লক্ষণীয় হ'ব আচলতে তেওঁলোকে সঁচাকৈয়ে এই যিবিলাক তথ্য ৰাজহুৱা কৰিছে সেয়া কিমান দূৰ সঁচা সেয়া পৰৱৰ্তী সময়ত অধিক স্পষ্ট হ'ব, কিন্তু এই মুহূৰ্তত এইখিনিলৈকে তথ্য আমি সংগ্ৰহ কৰিছোঁ। আৰু এটা লক্ষণীয় দিশ হ'ল যে এই যিগৰাকী মানসিকভাৱে কিছু দুৰ্বল যিগৰাকী যুৱতী যি আচলতে যাৰ সন্তান আছিলে, সেই যুৱতীগৰাকী যিটো প্ৰকৃত নাম সেই নামটো কিন্তু সলনি আন এটা নাম সেই চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত ব্যৱহাৰ কৰিছিলে। গতিকে এনেধৰণৰ আচলতে পৰিকল্পিতভাৱে যে এই বিক্ৰী নৱজাতক সন্তান তথা শিশুটি বিক্ৰী যে সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত আছিলে, ইয়াৰ পৰা কিন্তু অধিক স্পষ্ট হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।